মানুহ সদায় স্পষ্টবাদী হ'ব লাগে। যি কথা ক'বলগীয়া থাকে আপোনাৰ একদম বিন্দাছ বিনা দ্বিধাই আপুনি পোনপটীয়াকৈ ক'ব পৰা হ'ব লাগে। যিবোৰ আপোনাৰ জীৱনৰ সঁচা মানুহ, যিবোৰ আপোনাৰ জীৱনৰ প্ৰকৃত মানুহ, সেই মানুহবোৰে আপোনাৰ স্পষ্টবাদিকতাক সন্মান জনাই সদায় আপোনাৰ লগতে থাকিব, আপোনাৰ প্ৰতিটো মুহূৰ্ততে, ভাল বেয়াই সকলোবিলাকতে। আৰু যিবোৰ আপোনাৰ জীৱনৰ মিছা মানুহ, সেই মানুহবিলাকে সঁচাবিলাক হজম কৰিব নোৱাৰি এনেও আপোনাৰ জীৱনৰ পৰা আঁতৰি যাব। আৰু তেতিয়াই আপুনি গম পাব যে কোন আপোনাৰ জীৱনৰ বাবে সঁচা মানুহ আছিল আৰু কোন মানুহে আপোনাৰ জীৱনত স্বাৰ্থৰ বাবে আহিছিল। সেইকাৰণে আপোনাৰ যি ক'বলগীয়া আছে বিনা দ্বিধাই একদম বিন্দাছ কথা ক'ব, স্পষ্টকৈ কথা ক'ব। চাব আপোনাৰ জীৱনৰ সঁচা মানুহবোৰ সদায় আপোনাৰ লগতেই থাকিব। আৰু যিবোৰ স্বাৰ্থ লৈ আহিছে, যিবোৰ স্বাৰ্থপৰ মানুহ, সেইবোৰে সঁচাবিলাক হজম কৰিব নোৱাৰি আপোনাৰ জীৱনৰ পৰা এনেও আঁতৰি যাব। গতিকে জীৱনহে লেট দেম গো, যোৱাবিলাকক যাবলৈ দিয়ক। যিবোৰ সঁচা মানুহ, সেই মানুহে প্ৰয়োজন জীৱনত, সঁচা মানুহক ৰাখক আপোনাৰ জীৱনত।